নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকে ৰয় আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এডুকেশ্যনেল নিউজ চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টো হৈছে যিসকল ছাত্ৰ ছাত্ৰী কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে ফাইনেল ছেমিষ্টাৰৰ তেওঁলোকৰ বাবে। বন্ধু বান্ধৱীসকল প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক। মই গোটেইখিনি প্ৰচেছ আপোনালোকক দেখুৱাই দিম আৰু ন'টিফিকেশ্যনটো ডিটেইলি বুজাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে আপোনালোকে আপোনালোকৰ ৱেব ব্ৰাউজাৰত বা যিকোনো এটা গুগল ব্ৰাউজাৰত গৈ পেলাই টাইপ কৰিব কটন ইউনিভাৰ্চিটি বুলি। কটন ইউনিভাৰ্চিটিৰ পৰা টাইপ কৰাৰ পিছত চাওক আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে প্ৰথম অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা স্ক্ৰীণ আহি যাব। আপোনালোকে সেই স্ক্ৰীণখন স্ক্ৰল আপ কৰিব। স্ক্ৰল আপ কৰাৰ পিছত চাওক এটা ষ্টুডেণ্টছ কৰ্ণাৰ বুলি আছে। ষ্টুডেণ্টছ কৰ্ণাৰটো আপোনালোকে ৰিড মোৰ মাৰি দিব। যেতিয়া ৰিড মোৰ মাৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা স্ক্ৰীণ আহি যাব, খোল খাই যাব। চ' প্ৰথম যোনটো আহিছে 22 তাৰিখে সেইটো গাইডলাইনটো ওলাইছে। এনেকুৱা দি আছে গাইডলাইনছ ফৰ অনলাইন এক্সামিনেশ্যন অফ UG PG ফাইনেল ছেমিষ্টাৰ 2020। চ' এই যোনটো ক্লিক হিয়াৰ আছে আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ডাউনলোড কৰিব লাগিব এটা PDF। গতিকে মই আগতে কৰিছোঁ, তথাপি আপোনালোকক দেখাবৰ কাৰণে আকৌ এবাৰ ডাউনলোড কৰিছোঁ। ডাউনলোড মাৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা PDF ডাউনলোড হৈ যাব। আৰু এইটোৱে হৈছে মেইন গাইডলাইন। এই গাইডলাইনটো হৈছে কেইটামান পেজৰ, প্ৰায় 10-11টামান পেজ আছে। চ' ইয়াতে কিছুমান কণ্টেণ্ট দিয়া আছে। ইন্ট্ৰডাকশ্যন আছে, চিলেবাছ আছে, এণ্ড মাৰ্কিং অফ ইভলিউশ্যন এজ ফৰ আছে। তাৰপিছত বেটাৰমেণ্ট স্কিম আছে, প্ৰিপেৰেশ্যন অফ এক্সামিনেশ্যন, হাউ টু টেক অনলাইন এক্সামিনেশ্যন, IT ৰিলেটেড ৱৰ্কছ, আণ্ডাৰটেকিং বাই দ্য কেণ্ডিডেট, এইবোৰ গোটেইখিনি ইয়াতে দিয়া আছে। চ' মই গোটেইখিনি বুজাই দিব চেষ্টা কৰি আছোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। চাওক বন্ধু বান্ধৱীসকল, এটা ইন্ট্ৰডাকশ্যনত দিয়া আছে, মানে ইয়াতে বিশেষ একো কথা দিয়া নাই যে COVID-19 যোনটো পেণ্ডামিক চলি আছে তাৰ কাৰণে এক্সামবোৰ তেওঁলোকে অনলাইন পাতিবৰ কাৰণে চেষ্টা কৰিছে। আৰু যিহেতু ফাইনেল ছেমিষ্টাৰ হয় সেইকাৰণে তেওঁলোকে এক্সামটো পতাটো একেবাৰে বহুত বেছি গুৰুত্বপূৰ্ণ হৈছে। সেইকাৰণে তেওঁলোকে এই এক্সামটো তেওঁলোকে অনলাইন হিচাপে পাতিব চেষ্টা কৰিছে। চ' এইখিনি দিয়া আছে ইয়াতে। চ' আপোনালোকে এবাৰ পঢ়ি চাব বা ডাউনলোড কৰি পেলাই। আৰু নোটত দিয়া আছে যে যিসকল ছাত্ৰ ছাত্ৰী এক্সামত এপিয়াৰ হ'ব নোৱাৰে, মানে কিবা এটা কাৰণত এপিয়াৰ হ'ব নোৱাৰে বা কিবা অকণমান কাৰণে অলপমান বেয়া হৈ যায়, তেওঁলোকক আকৌ এবাৰ এক্সাম দিবৰ কাৰণে চান্স দিব। কিন্তু সেইটো ডিউ কৰ্চত, মানে এতিয়ালৈকে সেইটোৰ কাৰণে কোনো ধৰণৰ ন'টিফিকেশ্যন ওলোৱা নাই। চ' এইটো এক্সাম যেতিয়া শেষ হ'ব তাৰপিছতহে সেইটো ন'টিফিকেশ্যনটো ওলাব। তাৰপিছত 2 নম্বৰ আছে চিলেবাছ এণ্ড মাৰ্কিং ফৰ ইভলিউশ্যন। এতিয়া তেওঁলোকৰ চিলেবাছ আৰু মাৰ্কিং কেনেকুৱা হ'ব আপোনালোকক বুজাই দিব চেষ্টা কৰিছোঁ। আমি প্ৰথমটো পঢ়ি লৈছোঁ। দ্য চিলেবাছ অফ এক্সামিনেশ্যন শ্বাল কভাৰ দ্য টপিকছ অফ চেপ্টাৰ্ছ অফ দ্য কনচাৰ্ণ পেপাৰ কমপ্লিটিং ইন দ্য ৰেগুলাৰ ক্লাছৰুম টিচিং এজ ৱেল এজ ইন দ্য অনলাইন মোড অফ টিচিং। অৰ্থাৎ তেওঁলোকৰ চিলেবাছটো হ'ব যিখিনি তেওঁলোকৰ অফলাইন ক্লাছত গৈছিলে সেইখিনি চিলেবাছ, লগতে অনলাইন ক্লাছত যদি কিবা লৈছিলে তো সেইখিনি চিলেবাছ তেওঁলোকৰ হ'ব। The concerned head of the department shall inform by an internal communication to the student. আৰু যোনটো ডিপাৰ্টমেণ্টৰ হেড, সেই ডিপাৰ্টমেণ্টৰ হেডজনে তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক মানে নিজাববীয়াকৈ কমিউনিকেশ্যন কৰিব তাৰ বিষয়ে। The existing pattern of the question paper for total mark 60 to 70 shall be followed. আৰু তেওঁলোকৰ টোটেল মাৰ্ক 60ৰ পৰা 70 লৈ থাকিব। Where the compulsory paper of UG and PG all course shall be objective types for total mark 30 as mentioned in the table. আৰু যিসকলৰ কম্পালচৰি পেপাৰ থাকে, যিকেইটা কম্পালচৰি পেপাৰ আছে UG আৰু PG, তেওঁলোকৰ অবজেক্টিভ টাইপ এবাৰ এটলিষ্ট 30 মাৰ্কৰ থাকিব। এইটো প্ৰজেক্টত দিয়া আছে, যিখিনি প্ৰজেক্ট নহয়, ইয়াতে টাইম টেবল বনোৱা আছে। সেই টাইম টেবলত কিছুমান কথা দিয়া আছে, মই আপোনালোকক দেখাই দিম। এটা আছে PG project or dissertation. Student opting for experimental field survey, data acquisition, dissertation paper may work on mainly literature survey, understanding of some leading research paper of the field as guided by supervisor. Student opting for theoretical work may complete their work as guided by supervisor. অৰ্থাৎ যিসকলে ডেজাৰ্টেশ্যন কৰি আছে, ফিল্ড ছাৰ্ভে কৰি আছে, সকলোবোৰে তেওঁলোকৰ যোনটো ছুপাৰভাইজাৰ আছে সেই ছুপাৰভাইজাৰৰ লগত কণ্টেক্ট কৰি পেলাই গোটেইখিনি কথা জানি বুজি ল'ব লাগিব। এইটো কথা দিছে। তাৰপিছত দিয়া আছে দ্য টেন্টেটিভ ডেট অফ ছাবমিশ্যন অফ ডেজাৰ্টেশ্যন থেচিছ এণ্ড ভাইভা শ্বাল বি ইন দ্য ফাৰ্ষ্ট উইক অফ অক্টোবৰ 2020। আৰু তেওঁলোকে যোনটো ডেজাৰ্টেশ্যন যোনটো থেচিছ আছে, এই থেচিছটো তেওঁলোকে অক্টোবৰৰ প্ৰথম সপ্তাহত তেওঁলোকে ছাবমিশ্যন কৰিব লাগিব।
তাৰপিছত চাওক ইয়াতে দিয়া আছে এটা মাৰ্কছ, কেনেকৈ মাৰ্কছ তেওঁলোকে ভগাই দিছে আৰু কিমান সময় থাকিব সেইটো দিয়া আছে। প্ৰথম আছে UGৰ ৰেগুলাৰ কোৰ্ছ যিসকলে BA BSc আৰু BCA পঢ়ি আছে 6 ছেমৰ, তেওঁলোকৰ কেনেকৈ থাকিব। যিসকলে ICL কম্পালচৰি অবজেক্টিভ টাইপছ থাকিব তেওঁলোকৰ মাৰ্ক থাকিব 30 আৰু তেওঁলোকৰ ডিউৰেশ্যন থাকিব 1 ঘণ্টা প্লাছ IT ৰিলেটেড ৱৰ্কছৰ কাৰণে থাকিব 25 মিনিট। যিকেইটা কোৰ্ছ আৰু মেজৰ ছাবজেক্ট আছে সেইবোৰত থাকিব 60 মাৰ্ক মেক্সিমাম আৰু যোনটো ডিউৰেশ্যন সেইটো থাকিব 2 ঘণ্টা আৰু লগতে IT ৰিলেটেডৰ কাৰণে 1 ঘণ্টা। এই ইলেক্টিভ ছাবজেক্টবোৰৰ থাকিব সেনেকুৱা মেক্সিমাম মাৰ্কছ 60 আৰু তেওঁলোকৰ সময় থাকিব 2 ঘণ্টা আৰু লগতে IT ৰিলেটেড ৱৰ্কছৰ কাৰণে থাকিব 1 ঘণ্টা। তাৰপিছত UG যিসকলৰ এৰিয়াৰ আছিলে, যিসকলৰ বেক আছিলে তেওঁলোকৰ চাওক কি হয়। BA BSc BCA 2nd 4th 6th ছেমিষ্টাৰৰ কাৰণে কেনেকুৱা হ'ব চাওক। কম্পালচৰি পেপাৰ যিকেইটা আছে তাৰ অবজেক্টিভ টাইপছ থাকিব মাৰ্ক 30 মাৰ্ক থাকিব আৰু ডিউৰেশ্যন থাকিব 1 ঘণ্টা আৰু ITৰ কাৰণে 25 মিনিট। তাৰপিছত থাকিব কোৰ্ছ মেজৰ, যোনটো কোৰ্ছ মেজৰ আছে কোৰ মেজৰ তেওঁলোকৰ মাৰ্কছ থাকিব মেক্সিমাম মাৰ্কছ 60 আৰু ডিউৰেশ্যন অফ ৱৰ্ক ৰাইটিং থাকিব 2 ঘণ্টা প্লাছ IT ৰিলেটেড ৱৰ্কৰ কাৰণে থাকিব 1 ঘণ্টা। আৰু যিকেইটা ইলেক্টিভ ছাবজেক্ট আছে তাৰ মেক্সিমাম মাৰ্ক থাকিব 60 আৰু লিখাৰ টাইম থাকিব 2 ঘণ্টা আৰু IT ৰিলেটেড ৱৰ্কৰ কাৰণে থাকিব 1 ঘণ্টা। তাৰপিছত PG 4th ছেমিষ্টাৰৰ MCA 6th ছেমিষ্টাৰৰ কাৰণে কি থাকিব চাওক। PG 4th ছেমিষ্টাৰ কাৰণে থাকিব কোৰ পেপাৰ থাকিব 70 মাৰ্ক আৰু লিখিবৰ কাৰণে থাকিব তেওঁলোকৰ 3 ঘণ্টা প্লাছ IT ৰিলেটেড কাৰণে 1 ঘণ্টা। স্পেচিয়েল পেপাৰ্ছ যিকেইটা আছে তাৰ কাৰণে থাকিব 70 মাৰ্ক, টাইম থাকিব 3 ঘণ্টা প্লাছ 1 ঘণ্টা। তাৰপিছত ইলেক্টিভ পেপাৰ যিকেইটা আছে তাৰ মেক্সিমাম মাৰ্ক থাকিব 70। তাৰপিছত তেওঁলোকৰ ডিউৰেশ্যন অফ ৰাইটিং এক্সামিনেশ্যন উইল বি 3 ঘণ্টা প্লাছ IT ৰিলেটেডৰ কাৰণে 1 ঘণ্টা। আৰু DPWৰ কাৰণে থাকিব মেক্সিমাম 70 আৰু ডিউৰেশ্যনটো বা IT ৰিলেটেড ৱৰ্কৰটো সেইটো ডিপাৰ্টমেণ্টে নিৰ্ধাৰণ কৰিব। তাৰপিছত MCA যিসকল 6th ছেমিষ্টাৰত পঢ়িছে তেওঁলোকৰ প্ৰজেক্ট বেষ্টৰ কাৰণেখিনি থাকিব মাৰ্কখিনি তেওঁলোকে দিয়া নাই আৰু সেইটো গোটেইখিনি ডিপাৰ্টমেণ্টে ডিচাইড কৰি ল'ব। যিসকলে PGৰ এৰিয়াৰ আছে তেওঁলোকৰ কাৰণে চাওক কি আছে। যে নিউ কোৰ্ছ নতুন কোৰ্ছৰ যোনটো MA MSc MCA 2nd ছেমিষ্টাৰ যিকেইটাৰ বেক আছে তেওঁলোকৰ কাৰণে চাওক। কোৰত থাকিব 70 মাৰ্ক আৰু ডিউৰেশ্যন থাকিব 3 ঘণ্টা প্লাছ ITৰ কাৰণে 1 ঘণ্টা আৰু ফুল লেব পেপাৰৰ কাৰণে থাকিব 70 মাৰ্ক আৰু এইটো ডিপাৰ্টমেণ্টে ফিক্স কৰিব কিমান সময় দিয়ে। যিকেইটা অল্ড কোৰ্ছত পঢ়ি আছে তেওঁলোকৰ অল্ড কোৰ্ছৰ MCA MA MCA MSc 4th 2nd আৰু 6th ছেমিষ্টাৰ যোনকেইটাৰ বেক আছে তেওঁলোকৰ কাৰণে চাওক। কম্পালচৰি থাকিব অবজেক্টিভ টাইপছ 30 মাৰ্কৰ আৰু সময় থাকিব 1 ঘণ্টা প্লাছ 25 মিনিট আৰু কোৰত থাকিব 60 মাৰ্ক আৰু সময় থাকিব 2 ঘণ্টা প্লাছ 1 ঘণ্টা। ইলেক্টিভৰ কাৰণে থাকিব 60 মাৰ্ক আৰু তেওঁলোকৰ সময় থাকিব 2 ঘণ্টা আৰু 1 ঘণ্টা আৰু ফুল লেব পেপাৰ DPWৰ কাৰণে থাকিব 60 মাৰ্ক আৰু তেওঁলোকৰ যোনটো সময় সেইটো নিৰ্ধাৰণ কৰিব ডিপাৰ্টমেণ্টে। এতিয়া বেটাৰমেণ্ট স্কিম বুলি ক'লে এতিয়া এনেকুৱা আহি যায় যে যিসকলে এক্সাম দিব নোৱাৰে বা যিসকলৰ এক্সাম বেয়া হয় তেওঁলোকৰ কাৰণে আকৌ এটা চান্স দিয়া, যোনটো আমি কম্পাৰ্টমেণ্টেল বুলি ক'ব পাৰোঁ বা ছাপ্লিমেণ্টাৰী এক্সাম বুলি ক'ব পাৰোঁ। চ' ইয়াতে কি দিছে বেটাৰমেণ্ট স্কিমৰ আমি চাই লৈছোঁ এবাৰ। The UGC guideline dated 6 July 2020 and the reference therein deal with the current final semester of a program and backlog paper as a one-time measure. The betterment scheme is outside the preview of the aforesaid UGC guideline. Hence, the examination for improvement of grade of a paper shall be conducted under regular mode of evaluation with the same maximum mark and duration for the paper within a month from the day that normal academic activities restored, but filling up the examination form has been undertaken for preparation of smooth conduct of examination with the time frame outlined here. অৰ্থাৎ যোনটো বেটাৰমেণ্ট এক্সামিনেশ্যন সেই বেটাৰমেণ্ট এক্সামিনেশ্যনটো হৈছে কোনো UGCৰ আণ্ডাৰত গাইডলাইনৰ তলত নপৰে, এইটো হৈছে নিজাকৈ পতা হয় আৰু ইয়াৰ যোনটো মাৰ্কছ বা যিখিনি টাইম থাকে সেইখিনি একেই থাকিব, কিন্তু এইটো 1 মাহৰ ভিতৰত তেওঁলোকৰ এই এক্সামটো পতা হ'ব যদি কাৰোবাৰ এক্সাম বেয়া হৈ যায়। ত' গতিকে সেইখিনি আৰু বেটাৰমেণ্ট কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, বেটাৰমেণ্ট থাকিব, হ'লেও আপোনালোকে বেটাৰমেণ্ট লৈ নোযোৱাটো বেছি ভাল হ'ব। এতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰিব কেনেকৈ এক্সামিনেশ্যন, কাৰণ এক্সামিনেশ্যনটো হ'ব অনলাইন হ'ব, গতিকে আপোনালোকে অনলাইনৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব চাওক। As you will have our examinations at home or some other location with remote access, it is advisable that you create an ambient
which will help to concentrate and remain focused. For a step may help in achieving the above. অৰ্থাৎ এতিয়া যোনটো এক্সামিনেশ্যন সেই এক্সামিনেশ্যন না নিজৰ ঘৰৰ পৰা দিব লাগিব নতুবা এটা এনেকুৱা কিবা এটা এক্সট্ৰা লোকেশ্যন থাকিব য'ত অনলাইনলি এক্সাম দিব পৰা যায়। চ' প্ৰথমতে এ কুৱাইট এণ্ড পিচফুল স্পেচ হুৱেৰ দেৰ আৰ ন' ইণ্টাৰাপশ্যন, এনেকুৱা এটা জেগাত যাব লাগিব য'ত কোনো ধৰণৰ হাল্লা চাল্লা নাথাকিব, একদম চুপচাপ থাকিব লাগিব। তাৰপিছত এ কমফৰ্টেবল ছিটিং এৰেঞ্জমেণ্ট উইথ এডুকেট লাইট, আৰু এটা এৰেঞ্জমেণ্ট কৰিব লাগিব য'ত ধুনীয়াকৈ লাইট পৰে। এণ্ড ইণ্টাৰনেট কানেকশ্যন কম্পিউটাৰ অৰ স্মাৰ্টফোন, আৰু মোবাইলত বা কম্পিউটাৰত যদি আপোনাক ব্যৱহাৰ কৰে তাতে কিন্তু ইণ্টাৰনেট কানেকশ্যন থাকিব লাগিব ভালদৰে। প্ৰভিশ্যন অফ এ ৱাটছ অৰ ক্লক অৰ এনি টাইম মেনেজমেণ্ট ডিভাইচ টু মনিটৰ ইয়ৰ টাইম, আৰু আপোনালোকে যোনটো টাইমৰ কাৰণে আপোনালোকে ঘড়ী ল'ব লাগিব, হয়তো ৱাল ঘড়ী নতুবা আপোনালোকৰ হাত ঘড়ী এটাই ব্যৱহাৰ কৰিব লাগিব। Sufficient number of A4 white sheet to write your examination, please number is it, মানে আপোনালোকৰ হাতত A4 সাইজৰ পেপাৰ থাকিব লাগিব আৰু প্ৰত্যেকটা পেপাৰত আপোনালোকে পেজ নাম্বাৰ দিব লাগিব। Your admit card for examination enrollment number, আপোনালোকে এডমিট কাৰ্ডৰ যোনটো এক্সামিনেশ্যন এনৰোলমেণ্ট নাম্বাৰ থাকিব সেইটো আপোনালোকে নোট ডাউন কৰিব লাগিব তাতে। তাৰপিছত ড্ৰিংকিং ৱাটাৰ, খোৱা পানী আপোনালোকে নিজে ৰেডি কৰি থ'ব লাগিব। এডভাইচাৰী, যোনটো এইটো মেইন এডভাইচ দিছে, এটা চাওক কি দিছে। অলদো দিছ ইজ এন অনলাইন এক্সামিনেশ্যন ডেট ইউ আৰ এপিয়াৰিং ফ্ৰম ইয়ৰ অ'ন প্লেচ, ইট ইজ ইম্পৰ্টেণ্ট এণ্ড ৰিকমেণ্ডেড টু প্ৰিপেয়াৰ ৱেল এণ্ড প্ৰেক্টিছ ইন দ্য ছেম ৱে এজ ওৱান প্ৰিপেয়াৰ্ড ইন দ্য কনভেনশ্যনেল এক্সামিনেশ্যন। এইটো কথা দিছে যে সেইটো যিহেতু তোমালোকৰ ঘৰৰ পৰা এক্সাম দিয়া হয়, তথাপিও কিন্তু আগতে যেনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিছিলে তেনেকৈ এইবাৰ প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়া PWD কেণ্ডিডেটৰ কাৰণে কি আহিছে চোৱা। A দিব্যাং candidate who required to help for a scribe shall be allowed the same, but she or he must be junior to the candidate. For evidence, the scribe HSLC and or HS admit card or certificate which the specimen handwriting of the 5 sentence of a single sheet is to be scanned and then sent to coe@cottonuniversity.ac.in when asked for. যিসকল দিব্যাং কেণ্ডিডেট আছে তেওঁলোকৰ কিন্তু যোনটো বয়স আছে বা তেওঁলোকৰ যোনটো কিবা আছে কোৱালিফিকেশ্যন আছে তেওঁলোকে কিন্তু জুনিয়ৰ হ'ব লাগিব। চ' তাৰ কাৰণে HSLC আৰু HSৰ এডমিট কাৰ্ডটো দিব লাগিব। এতিয়া কেনেকৈ অনলাইন এক্সামিনেশ্যন দিলে কেনেকৈ পাতিব তাৰ কাৰণে ষ্টেপ কিছুমান দিয়া আছে, আৰু এই ষ্টেপখিনি সকলোৱে ভালদৰে মন দি চাব, এইটো বহুত ইম্পৰ্টেণ্ট যিসকলে এক্সাম দি আছে তেওঁলোকৰ কাৰণে। প্ৰথম দি আছে ষ্টুডেণ্টছ নিড টু লগ ইন at least 30 minutes before the start of the examination. Continuous access to the internet is not needed during online examination. It is needed mainly twice for short duration. Downloading the question paper from the portal and uploading the answer sheet on portal or designed email ID which will be notified 1 week before the start of examination. অৰ্থাৎ এক্সাম আৰম্ভ হোৱাৰ 30 মিনিট আগতে তেওঁলোকে লগ ইন হ'ব লাগিব, আৰু লগ ইন হোৱাৰ পিছত তেওঁলোকৰ কণ্টিনিউৱাছলি মানে ইণ্টাৰনেটৰ প্ৰয়োজন নহয়। ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব মাত্ৰ দুবাৰ। প্ৰথমবাৰ হৈছে তেওঁলোকে ডাউনলোড কৰাৰ সময়ত লাগিব কুৱেশ্যন পেপাৰ, আৰু 2 নম্বৰটো যেতিয়া তেওঁলোকে আপলোড কৰিব এনচাৰ শ্বীট তেতিয়া লাগিব। ঠিক আছে। তাৰপিছত 2 নম্বৰ দি আছে ডেট এণ্ড টাইম অফ দ্য এক্সামিনেশ্যন শ্বাল বি এজ পাৰ দ্য এক্সামিনেশ্যন প্ৰগ্ৰাম টু বি নটিফাইড, আৰু ডেট আৰু টাইমটো থাকিব যোনটো অলৰেডি তেওঁলোকে নটিফাই কৰিছে সেইমতে তেওঁলোকৰ ডেট আৰু টাইমটো থাকিব, আৰু তাৰ কাৰণে এটা সুকীয়াকৈ এটা নটিফিকেশ্যন ওলাই দিব তেওঁলোকে। তাৰপিছত দিয়া আছে কুৱেশ্যন পেপাৰ্ছ উইল বি আপলোডেড ইন দ্য নটিফাইড পৰ্টেল ইন ডিউ কোৰ্চ অফ টাইম এণ্ড কনচাৰ্ণ পৰ্টেল কেন বি এক্সেছ 30 মিনিট বিফৰ দ্য কমেঞ্চমেণ্ট অফ এক্সামিনেশ্যন। অৰ্থাৎ কুৱেশ্যন পেপাৰ যিখিনি কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰখিনি প্ৰায় 30 মিনিট আগতে তেওঁলোকে পৰ্টেলত আপলোড কৰিব, আৰু 30 মিনিট আগতে তেওঁলোকে ল'ব পাৰিব কুৱেশ্যন পেপাৰখিনি। ষ্টুডেণ্টছ উইল ৰাইট দ্য এনচাৰ অন A4 সাইজ হোৱাইট পেপাৰ ইন ওৱান হেণ্ডৰাইটিং, আৰু কুৱেশ্যন পেপাৰখিনি ষ্টুডেণ্টসকলে যোনটো এনচাৰ আছে সেই এনচাৰখিনি A4 সাইজ পেপাৰত লিখিব লাগিব, আৰু এটা হেণ্ডৰাইটিং হ'ব লাগিব, দুটা হেণ্ডৰাইটিং হ'ব নোৱাৰে। Students will write name, examination enrollment number, date and time of examination, and paper name on answer scripts. These may be prepared well ahead of the date of time. Letter size is expected to be small so that you can get more space for writing answers. আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নাম, এক্সামিনেশ্যন এনৰোলমেণ্ট নাম্বাৰ, ডেট এণ্ড টাইম অফ এক্সামিনেশ্যন আৰু পেপাৰৰ নামটো তেওঁলোকে এনচাৰত লিখিব লাগিব, আৰু এইখিনি তেওঁলোকে আগতীয়াকৈ লিখি থৈ দিব পাৰিব, আৰু যিখিনি আখৰৰ চাইজবোৰ অকণমান সৰু কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছে।
ষ্টুডেণ্টছ উইল পুট হিজ অৰ হাৰ চিগনেচাৰ অন টপ অফ দ্য ইচ ৰাইটিং ছিট আৰু প্ৰত্যেকটা ছিটৰ ওপৰত তেওঁলোকৰ নিজা নিজা চহী দিব লাগিব ষ্টুডেণ্টছ কেন ষ্টে লগড ইন টু দ্য এক্সামিনেশ্যন পৰ্টেল অৰ লগ আউট আফটাৰ ডাউনলোডিং দ্য কুৱেশ্যন পেপাৰ আৰু যেতিয়া তেওঁলোকে ডাউনলোড কৰিব কুৱেশ্যন পেপাৰ তাৰপিছত তেওঁলোকে লগ ইন হৈ থাকিব পাৰে লগ আউট হ'বও পাৰে সেইটো তেওঁলোকৰ ইচ্ছা আফটাৰ ফিনিচিং ৰাইটিং ষ্টুডেণ্ট উইল স্কেন দ্য এনচাৰ ছিট serially and make multiple file for uploading to the notified portal or sending to designated email ID. The file name should be given like enrollment number, paper code, serial number of the file. Example first file name ASM 17061-601C-1.pdf. Scan file name ASM 17099-601C-2 PDF and so on. তেওঁলোকৰ যেতিয়া শেষ হ'ব শেষ হোৱাৰ পিছত তেওঁলোকে স্কেন কৰি পেলাই চিৰিয়েলি তেওঁলোকে মাৰ্কিং কৰিব লাগিব মাৰ্কিং কৰাৰ পিছত তেওঁলোকে আপলোড কৰিব লাগিব ঠিক আছে তেওঁলোকৰ আপলোড কৰোঁতে যেতিয়া তেওঁলোকে ৰিনেম কৰিব তেতিয়া তেওঁলোকে কি কৰিব চাওক প্ৰথমতে তেওঁলোকে দিব এনৰলমেণ্ট নাম্বাৰ তাৰপিছত তেওঁলোকে পেপাৰ কোড তেওঁলোক দিব লাগিব তাৰপিছত তেওঁলোকৰ চিৰিয়েল নাম্বাৰ দিব লাগিব হয়তো 1 2 এনেকৈ থাকিব চিৰিয়েল নাম্বাৰটো আৰু তাৰ কাৰণে এটা এক্সাম্পল দি দিছে আপোনালোকে ভালদৰে চাই ল'ব পাৰে নোট ডাউন কৰি ল'ব পাৰে তাৰ পাছত দি আছে once the answer sheet are uploaded no further changes can be made মানে এবাৰ তেওঁলোকে যদি আপলোড কৰাৰ পিছত কোনো ধৰণৰ চেঞ্জ তেওঁলোকে কৰিব নোৱাৰিব after uploading the answer of all the questions students can log out from the portal আৰু যেতিয়া তেওঁলোকে গোটেইখিনি আপলোড কৰা হ'ব এনচাৰ sheet তে তাৰ পিছত তেওঁলোকে ধুনীয়াকৈ আপলোড হ'ব লিফ্ট হ'ব পাৰিব অৰ্থাৎ তেওঁলোকে লগ আউট হৈ যাব পাৰিব all the answer sheets of a paper is sequence must be stapled together along with the undertaking and declaration paper and kept in an envelope carefully. This is to be followed by all paper which appear. All these answer scripts to be submitted to the respective head of department when the department are open for students. অৰ্থাৎ যিখিনি তেওঁলোকে এক্সামিনেশ্যন লিখিব বহিখিনি গোটেইখিনি ধুনীয়াকৈ চিৰিয়েলি ষ্টেপল কৰিব লাগিব আৰু ষ্টেপল কৰিয়ে তেওঁলোকে দিব নোৱাৰিব তেওঁলোকে কিন্তু ষ্টুডেণ্ট আণ্ডাৰটেকিং তেওঁলোকে লিখি দিব লাগিব ঠিক আছে তাৰ এটা ফৰ্মেট ইয়াতে দিয়া আছে মই তাকো দেখাই দিম আৰু যেতিয়া কলেজ খুলিব তেতিয়া তেওঁলোকে সেইখিনি এনভেলপত ভৰাই কিনে তেওঁলোকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টত তেওঁলোকে ছাবমিট কৰিব লাগিব তেওঁলোকে দিব লাগিব চাওক আপোনালোকে যোনটো বস্তু আপোনালোকে অনলাইনলি ছাবমিট কৰে সেই বস্তুটোৱে আপোনালোকে ছাবমিট কৰিব লাগিব অফলাইন হেড অফ দ্য ডিপাৰ্টমেণ্টত যোনটো আপোনালোকে অনলাইন দিয়ে তাতে যদি বেলেগ হয় আৰু যেতিয়া আপোনালোকে দেখাই দিয়ে বেলেগ বা আপোনালোকে যদি হাৰ্ড কপি বেলেগ দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ সেইটো মানে ডিছকুৱালিফাই হৈ যাব IT ৰিলেটছৰ কথা আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব এবাৰ ডাউনলোড কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব আণ্ডাৰটেকিং বাই দ্য কেণ্ডিডেট এইটো আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি ল'ব চাওক এইটো আছে ফৰ্মেটটো এইটো আপোনালোকে ফৰ্মেটটো ধুনীয়াকৈ পঢ়ি চাব আপোনালোকৰ যোনটো আণ্ডাৰটেকিং এইটো বহুখিনি ইম্পৰ্টেণ্ট হ'ব চ' প্ৰথমতে আই ডেছ ডটাৰ অফ ছান অফ ডেছ এ ষ্টুডেণ্ট অফ ছেমিষ্টাৰ ডেছ অৰ্থাৎ আপোনালোকৰ নামটো প্ৰথম দিব লাগিব তাৰপিছত আপোনালোকৰ দেউতাকৰ নাম আৰু আপোনালোকৰ ছেমিষ্টাৰটো দিব লাগিব ষ্টাৰ্টিং ইন UG অৰ PG UGত পৰে নে PGত পৰে আপোনালোকে টিক মাৰ্ক কৰি দিব প্ৰগ্ৰাম ইন দ্য ডেছ কৰ্চ আপোনালোকৰ কৰ্চৰ নামটো দিব লাগিব ইন ডেছ ক'ৰ ডিপাৰ্টমেণ্ট আপোনালোকৰ ডিপাৰ্টমেণ্টটো দিব লাগিব বিয়াৰিং এক্সামিনেশ্যন এনৰলমেণ্ট নাম্বাৰ আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ দিব লাগিব এণ্ড এপিয়াৰিং দ্য অনাৰ এক্সামিনেশ্যন ফৰ ডেছ নেম অফ দ্য পেপাৰ আৰু কৰ্চ আপোনালোকৰ কৰ্চ বা পেপাৰৰ নামটো দিব লাগিব অন ডেট টাইমটো দিব লাগিব এণ্ড প্লেচ আৰু জাগাটোৰ পৰা দিব লাগিব আপোনাৰ হোম হ'লে হোম দিব লাগিব ICL এবাইড বাই দ্য অল দ্য ইনষ্ট্ৰাকশ্যন অফ কটন ইউনিভাৰ্চিটি ফৰ আণ্ডাৰটেকিং অনলাইন এক্সামিনেশ্যন 2020 তাৰপিছত আপোনালোকৰ পেৰেণ্টছ আৰু গাৰ্জেনৰ ছিগনেচাৰ থাকিব উইটনেছ হিচাপে আৰু আপোনালোকৰ ছিগনেচাৰ থাকিব তাতে ছাইডত বন্ধুসকল তাৰপিছত এইটো আপোনালোকৰ যোনটো আণ্ডাৰটেকিংটো ইয়াতে এনেকৈ দিয়া আছে আপোনালোকক মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিয়া আছে আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি পেলাই গোটেইখিনি ধুনীয়াকৈ চাব পাৰিব ইয়াতে ধুনীয়াকৈ দিয়া আছে কেনেকৈ দিব লাগে পূৰা এটা ডেমো কৰি বনাই দিছে তেওঁলোকে চ' আপোনালোকে ডাউনলোড কৰি পেলাই গোটেইখিনি চাব পাৰিব আপোনালোকৰ ডিক্লেৰেশ্যনৰ কেণ্ডিডেট ইন ওৱান হেণ্ডৰাইটিং সেইটো আপোনালোকে নিজেকৈ লিখিব লাগিব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ' বন্ধুসকল আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা বুজি পাইছে গোটেই ডিটেইলছখিনি জানিবৰ কাৰণে আপোনালোকক যোনটো মই লিংক দিয়া আছে ডেছক্ৰিপশ্যনত তাতে গৈ পেলাই আপোনালোকে চাব পাৰে বন্ধুসকল আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ